Hello everyone, welcome back to our YouTube channel. আজি আমি অসম বুৰঞ্জীৰ আৰু এটা নতুন ভিডিও লৈ আহিছো। ইয়াতে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰা হ'ব। এই কোৱেশ্চন কেইটা আগন্তুক হ'বলগীয়া পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট পৰীক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। সেয়ে ভিডিওটো স্কিপ নকৰাকৈ ভালদৰে চাবলৈ চেষ্টা কৰিবা। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ডি শালস্তম্ভ। আৰু শালস্তম্ভৰ আৰু এটা নাম হৈছে অৱন্তী বৰ্মন। দ্বিতীয় কোৱেশ্চনটো হ'ল শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰটো হ'ব বি হৰূপেশ্বৰ। আৰু হৰূপেশ্বৰ আমি বৰ্তমানৰ তেজপুৰ বুলি জানো। 3 নম্বৰ কোৱেশ্চনটো হ'ল মেলেশ্বৰ অধিপতি উপাধিৰে জনা যায়। ইয়াৰ উত্তৰটো হৈছে শালস্তম্ভ। 4 নম্বৰ কোৱেশ্চনটো হ'ল শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হ'ল চি টেকসিংহ। আৰু শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল অৱন্তী বৰ্মন আৰু ফেমাছ কিং আছিল শ্ৰী হৰ্ষদেৱ। 5 নম্বৰ কোৱেশ্চনটো হ'ল পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হ'ল এ ব্ৰহ্মপাল। 6 নম্বৰ কোৱেশ্চনটো হৈছে পাল বংশৰ ৰজা ৰত্নপালৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হ'ল বি দুৰ্জয়। 7 নম্বৰ কোৱেশ্চনটো হ'ল পৰমেশ্বৰ পৰম ভট্টাৰক উপাধি গ্ৰহণ কৰা পাল বংশৰ প্ৰথমজন ৰজা আছিল। ইয়াৰ উত্তৰটো বি ৰত্নপাল। 8 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনখন ঠাই চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল? ইয়াৰ উত্তৰটো হ'ল ডি শদিয়া। 9 নম্বৰ কোৱেশ্চনটো হ'ল খেন বা খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰটো ডি নীলধ্বজ। 10 নম্বৰ প্ৰশ্নটো হ'ল কাশ্মীৰ ৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰু গৰাকী কোন আছিল? ইয়াৰ উত্তৰটো হ'ল এ অমৃতপৰ্বা। 11 নম্বৰ প্ৰশ্নটো হ'ল চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল এ ভাস্কৰ বৰ্মনক। 12 নম্বৰ কোৱেশ্চনটো হ'ল চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব এ ভাস্কৰ বৰ্মন। 13 নম্বৰ প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনৰ ওচৰলৈ ভাস্কৰ বৰ্মনে পঠোৱা ৰাজদূতজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব বি হংসবেগ। 14 নম্বৰ প্ৰশ্নটো হ'ল দুৰ্জয়া নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল এ ৰত্নপালে। 15 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰাজবংশৰ জন্মদাতা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব এ হাৰিয়া মণ্ডলে। 16 নম্বৰ প্ৰশ্নটো হ'ল কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ল চি নৰনাৰায়ণ। 17 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰজাৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো হ'ব ডি ছয়কোণীয়া। 18 নম্বৰ প্ৰশ্নটো হ'ল তলত উল্লেখ কৰা ৰজাসকলৰ কোনজনক অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব চি নৰনাৰায়ণ। 19 নম্বৰ প্ৰশ্নটো হ'ল ৰঘুদেৱ কাৰ পুতেক? ইয়াৰ উত্তৰটো হ'ল বি চিলাৰায়। 20 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্যৰ ৰাজধানী আছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি কোচবিহাৰ। আজিৰ কাৰণে এইকেইটাই প্ৰশ্ন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ সকলোকে।